हेलो स्टूडेंट काइলৈ তোমালোকৰ HSLC मैथ्सৰ एग्जाम আছে তো मैथ्सৰ एग्जामত তোমালোকে ক্যালকুলেশন কৰিবৰ কাৰণে তোমালোকে পৰীক্ষাত কি নিব পাৰিবা বা তোমালোকে পৰীক্ষাত কি নিব নোৱাৰিবা তোমালোকে নিশ্চয় জানা যে मैथ्स কৰোতে বহুত ক্যালকুলেশন কৰিব লগা হয় তো তোমালোকে পৰীক্ষাত যেতিয়া मैथ्स কৰিবা তেতিয়া ক্যালকুলেশন কোড কৰিবা তো তোমালোকে বহুতে আমাক प्रश्न কৰি আছিলা যে আমি তেনেকে এক্সট্ৰা ব্ল্যাঙ্ক পেজ নিব পাৰিম নে বা ক্যালকুলেটৰ নিব পাৰিম নে জ্যামিতি বক্স নিব পাৰিম নে ম্যাথছৰ কাৰণে তো বহুতে আমাক এনেকে প্ৰশ্ন কৰি আছিলা আৰু বহুতে হুদি আছিলা যে পৰীক্ষাত কি আমাক এক্সট্ৰা পেজ দিব নে ক্যালকুলেশন কৰিবৰ কাৰণে তো এনেকে বহুত ষ্টুডেন্টে আমাক প্ৰশ্ন কৰি আছিলে তো তোমালোকে এই ভিডিওটো সম্পূৰ্ণকে চোৱা তেতিয়া তোমালোকে বুজি পাই যাবা যে তোমালোকে ম্যাথছৰ এক্সামত কি বস্তু নিব পাৰিবা পৰীক্ষাত বা তোমালোকে পৰীক্ষাত কেনেকে ক্যালকুলেশনবোৰ কৰিবা তো प्रथम कथा हल तुमालुकर एग्जाम हॉलत तुमालुকক ক্যালকুলেটৰ বা এক্সট্ৰা ব্ল্যাঙ্ক পেজ বা तुमालुकर স্মার্ট ওয়াচ এবোৰ নিবলে নিদিয়ে এবোৰ तुमालुকক পারমিশন নাই নিবলে আৰু तुमालुকে এতিয়া বহুতে হুদিছিলা যে জ্যামিতি বক্স নিব পাৰিবা নেকি তো জ্যামিতি বক্সটো নিব পাৰিবা হেতু तुमालुকে পারমিশন আছে নিয়াটো কিন্তু तुमालुके ক্যালকুলেটৰ বা তেনেকে এক্সট্ৰা ব্ল্যাঙ্ক পেজ নিব নোৱাৰিবা তো এতিয়া तुमालुके নিশ্চয় প্ৰশ্ন উঠিছে तुमालुকৰ মনত যে যদি তোমালোকক ব্ল্যাঙ্ক পেজ বা তেনেকে ক্যালকুলেটৰ নিবলে নিদিয়ে তেন্তে তোমালোকে ক্যালকুলেশনবোৰ কোড কৰিবা ক্যালকুলেশন কৰিবৰ কাৰণে তোমালোকক তেনেকে এক্সট্ৰা পেজ দিবনে তো তাৰ উত্তৰ হৈছে তোমালোকক তেনেকে এক্সট্ৰা পেজও পৰীক্ষা হলত নিদিব ক্যালকুলেশন কৰিবৰ কাৰণে আগো তোমালোকে তেনেকে এক্সট্ৰা পেজ নিব নোৱাৰিবা তো এতিয়া তোমালোকে ক্যালকুলেশনটো কোড কৰিবা তো তোমালোকৰ যোনটো বহি দিব তোমালোকৰ থিওৰি বহি দিব যোনটো লিখিবলে সেই বহিটোতে তোমালোকে কি কৰিবা লাষ্ট পেজত পেন্সিলেৰে তোমালোকে ক্যালকুলেশনবোৰ কৰিবা তোমালোকে হে লাষ্ট পেজত ক্যালকুলেশনবোৰ পেন্সিল দি কৰি আকৌ তোমালোকে ইৰেজাৰ দি তোমালোকে মুছি দিবা ৰবাৰ দি তোমালোকে মুছি দিবা লাষ্টত বা তোমালোকে যেতিয়া ম্যাথছটো কৰি আছা হে পেজতে কাট পেন্সিল দি তোমালোকে ধুনিয়াকে ক্যালকুলেশনটো কৰিব পাৰিবা কৰাৰ পিছত আকৌ ধুনিয়াকে ৰাফ কৰি দিবা তো ছাত্ৰ ছাত্ৰীসকল তোমালোকৰ এনসাৰ নিশ্চয় পাইছা সাগে তোমালোকে আৰু তোমালোকে ক্যালকুলেশনৰ কাৰণে ক্যালকুলেটৰ বা স্মার্ট ওয়াচ বা তেনেকে এক্সট্ৰা পেজ তোমালোকে পৰীক্ষা হললে লৈ না যাবা আৰু যদি তোমালোকে এবোৰ নিয়া যদি তোমালোকক ধৰা পেলাই আৰু তোমালোকে কৰোতে নিশ্চয় দেখিব তোমালোকৰ এক্সটাৰ্নেল বা ইনভিজিলেটৰে আৰু তেতিয়া কিন্তু তোমালোকৰ বহুত সমস্যা হ'ব পাৰে তো তোমালোকে নিনিবা এবোৰ বস্তু আৰু তোমালোকে ক্যালকুলেশনৰ কাৰণে বহিৰ লাষ্টৰ পেজ বা তোমালোকে যেতিয়া কৰিবা তাতে পেন্সিল দি ভালকে কৰি ক্যালকুলেশন আকৌ তোমালোকে মুছি দিব পাৰিবা তো ছাত্ৰ ছাত্ৰীসকল আশা কৰো তোমালোকৰ প্ৰশ্নখিনিৰ उत्तर पाइसा तो तुमालुकर बाबे एने धৰণৰ हेल्पफुल भिडिओ IH टेक आसामे सदाय লৈ আহিব তো तुमालुके তাৰ কাৰণে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি থাকিবা আৰু যদি तुमालुकर এনে ধৰণৰ ডাউট থাকে আমাক কমেন্টছত জনাবা আমি तुमालुकर বাবে এনে ধৰণে ভিডিও লৈ আহিবলৈ ট্ৰাই কৰিম ভালকে দিবা এক্সাম সকলোকে বেষ্ট অফ লাক থাকিল এক্সামৰ কাৰণে।